চ' ফাৰ্ষ্ট যোনটো কনচেপ্ট হয় সেইটো হৈছে ওৱান ডিজিট এডিশ্যনটো পূৰা ক্লিয়াৰ হ'ব লাগিব ফাৰ্ষ্টত হা এনেকৈ 5, 6, 11 এইকেইটা মনত থৈ যাব লাগিব 5, 6, 11 ডাইৰেক্টলি তাৰপিছত 8, 7, 15 ডাইৰেক্ট মনত থাকিব লাগিব তেতিয়াহে হ'ব 8, 7, 15 ডাইৰেক্ট 8, 8, 16, 9, 8, 17 সেনেকৈ মনত থাকিব লাগিব বস্তুটো এই ওৱান ডিজিটকেইটা পূৰা মনত কৰি ল'ব বুজিছেনে এনেকৈ কি কয় এইটো মেমৰাইজ এইটো পূৰা মনত হ'ব লাগিব বুজিছা এইটো কৰি নেক্সট তোমাৰ আছে টু ডিজিট এডিশ্যনছবিলাক টু ডিজিট এডিশ্যনটো এটা টেকনিক আছে কি টেকনিক বেলেগো কৰিব নালাগে চাবা মই কৈছোঁ এতিয়া আমি এইটো দেখিছোঁ এইটো ডিজিট ল'ম 8 এইটোৰ লগত প্লাছ কৰিম তাৰপিছত এইটো ঘূৰাই আহি এইটো কৰিম এইটো এটা চাইকেল ক্ৰিয়েট হৈ গ'ল এনেকৈ ঠিক আছে এনেকৈ মানে 8ৰ পৰা 5 প্লাছ 3 প্লাছ 1 8, 5, 3, 1 বুজিছা এতিয়া আমি সেই বস্তুটো আটাৰ মুখেদি নকওঁ চ' কি কৰোঁ জাষ্ট আনচাৰটো ক'ম বুজিছে না 8, 5 ডাইৰেক্টলি মানে আনচাৰটো তো মই এবাৰ ব্ৰেক কৰি দেখাই দিছোঁ কেনেকৈ 8, 5, 13 লগালগ 130 হয় না প্লাছ 3, 1, 3, 3, 1 কিমান 4 চৰি হ'ল তো কিমান হ'ল আনচাৰটো 134 বুজিছা এতিয়া এই বস্তুটো আমি সেনেকৈ নকৰোঁ আটাৰ আমি কোনটো কৰিম ডাইৰেক্ট আনচাৰটো 8, 5, 130 তাৰপিছত 3, 1, 4 134 সেনেকৈ তো এইটোত কি হ'ব এতিয়া এইটোৰ এক্সাম্পল ল'লোঁ 8, 7 বুজিছা 8, 7 কিমান হ'ল 87 হ'ল 10, 7 কিমান হ'ল বুজিছা সেনেকৈ এই প্ৰচেছটো কৰিম এই বস্তুটো লাম্বা হৈ যায় এইখিনি আমি ইয়াতে নকৰোঁ এইখিনি মেণ্টেলি কৰিম হা এই বুজিছা 8ৰ পৰা 5, 13 130 সেইটো বস্তু মেণ্টেলি মাথাত থাকিব আৰু 3, 1, 4 বুজিছা 4টো মাথাত থাকিব তো এই দুটা আমি মনত ৰাখিম এই দুটা প্লাছ কৰিম আৰু আনচাৰটো ডাইৰেক্ট এইটো লিখিম আৰু এটা এক্সাম্পল দিছোঁ তাৰপাছত 56 প্লাছ 72 হ'ল 12 মনে হৈছেনে 12, 8, 128 বুজিছা 12, 8, 128 বাছ এতিয়া যদি কেৰিৰ চিনাৰিঅ' হয় ছাপ'জ এইটোৰ এক্সাম্পলটো লৈছোঁ এতিয়া এইটোত কি কৰিম এইটো কিমান 13, 17, 147 এইটো যদি 13 আছে তাতে 14 এটা বঢ়াই দিম বুজিছা 147 হৈ যাব আনচাৰটো তো এনেকুৱা চিনাৰি হ'ব ইদাৰ কেৰি হ'লেতো বাকীকেইটাত কেৰি হোৱা নাই ইমান ইজিলি এইটোৰ এতিয়া কেৰি হৈছে চ' এটা এই ইয়াৰে 13 যে আনচাৰ পাইছিলোঁ মানে 13, 17 মানে 13টোত এটা বঢ়াই দিম 14 বুজিছা সেনেকুৱা হ'ব এইটো কৰিলে গম পোৱা যাব তুমি নিজে গম পাই যাবা বস্তুটো চ' নেক্সট হৈছে থাৰ্ড কনচেপ্টটো এইটো হৈছে 3 ডিজিট এডিশ্যনটো য'ত 0 এণ্ডিং থাকে হা লাষ্টত এইটো 0 থাকে ঠিক আছে এইটোত কি কৰিম আমি এই দুটা ডিজিট ল'ম ফাৰ্ষ্টত এই দুটা ডিজিট প্লাছ 5 কৰিম ঠিক আছে মানে ফাৰ্ষ্টত আৰু লাষ্টত 2 আৰু 0 কৰিম 2 আৰু 0 ঠিক আছে এতিয়া 24, 5 কি হয় 29 ডাইৰেক্টলি মানে কি আমি বেলেগ একো নাচাওঁ এতিয়া এইটোৰ এই লাষ্টৰ ডিজিটটো চাম 4টো চাম আৰু 5টো চাম এইটোৰ কি হ'ব 9 তো কি হ'ব 9 না তো কি হ'ব এইটোতো আছে আগত কেৰি যিহেতু নাই তো ডাইৰেক্ট 29 আৰু 2, 0 কি লগালগ 292 হ'ল আনচাৰটো নেক্সট এইটো চাম 14, 9 কিমান এইটোৰ এতিয়া কেৰি আহি যাব হয়নে নাই উল্টা পুল্টা ডিফিকাল্ট হ'ব ত' ডেটছ ৱাই আমি ছিংগল ডিজিট এডিশ্যন জানো মই কৈছিলোঁ ছিংগল ডিজিট এডিশ্যনটো পূৰা মনত হ'ব লাগিব তো 14টো যে আছে 4টো চাম 4, 9 কিমান লগালগ মনত হ'ব 13 4, 9, 13 চ' 1 আছে তো 23 ডাইৰেক্ট এটা বঢ়াই দিম ডাইৰেক্ট 23 আৰু লাষ্টত কি আছে 3 বুজিছা এইটো 3 23 নেক্সট আৰু এইবাৰ ভালকৈ কৰিম 36, 6 কিমান 6, 6, 12 তো 42 আৰু লাষ্টত 4 হ'ল আৰু এটা ভালকৈ এক্সাম্পলটো দিওঁ 240 প্লাছ 82 390 প্লাছ 76 ধৰি ল'লোঁ এক্সাম্পল ঠিক আছে 24, 8 কিমান 12, 32 হ'ল লাষ্টত 2, 322 নেক্সট 39, 7 কিমান 16,
তো 46 6 466 এনেকৈ 3 ডিজিট কৰোঁ এতিয়া এই ফ'ৰ্থ কনচেপ্টত আহিম এইটোত কি হয় ফ'ৰ্থ কনচেপ্টত এই থাৰ্ড কনচেপ্টটো ৰোল প্লে' কৰে ইম্পৰ্টেঞ্চ চ' এইটো এতিয়া মাল্টিপ্লিকেশ্যন হয় হা যদি ছিংগল ডিজিটৰ লগত হয় মানে এটা ডাবল ডিজিট এটা ছিংগল ডিজিট ঠিক আছে যিকোনো হ'ব পাৰে এইটো এতিয়া 56 আছে বেলেগ একো নাচাওঁ 5 আৰু 7 চাম 5 7 যা কিমান 35 350 লিখি ল'লোঁ প্লাছটো আমি লিখিব পাৰোঁ কিন্তু সেইটো প্লাছটো এভইড কৰিম লিখা তো এনেই এতিয়া বৰ্তমান ফাৰ্ষ্টটোত দেখাই দিছোঁ 350 তাৰপিছত নেক্সট হৈছে 67 কিমান 67 42 এতিয়া এইটোতো আমি জানো এইটো আমি এতিয়া কৰিছোঁ হয়নে নহয় 0 এণ্ডিং আৰু এইফালে 2 ডিজিট এইটো 3 ডিজিট 0 এণ্ডিং আৰু এইফালে 2 ডিজিট ছেইম এইটো আহিছে 350 42 হয়নে নহয় তো এইটো কৰিম আমি ছেইম এইটো প্লাছ ইজিলি হৈ যাব কি হ'ব এইটো 392 আনচাৰ আহিব ঠিক আছে ছেইম ৱেট কৰিলোঁ এইটো এতিয়া কি 2714 মানে 140 হ'ল 47 28 কিমান 28 প্লাছটো নকৰোঁ ঠিক আছে 168 আনচাৰ পাই গ'লোঁ নেক্সট 9981 810 অ'কে 6954 তো 54 এইটো আনচাৰ পাই যাম লগে লগে 864 বুজিছা চ' এনেকৈ বস্তুটো ফ'ৰ্থ কনচেপ্টটো কৰোঁ তো সেনেকৈ ইনটো কৰিব লাগিব ঠিক আছে আৰু দুটা এক্সাম্পল দেখাই দিওঁ 56 আৰু 6 না তো আটাৰ আমি নকৰোঁ ডাইৰেক্ট দেখিছোঁ ন 5 6 30 300 মানে 300 আৰু 6 6 36 336 পিছত আমি এইখিনি বস্তু এভইড কৰিলে হ'ব যদি আমি মেণ্টেলি মনত ৰাখিব পাৰোঁ এইখিনি বস্তু ঠিক আছে তো 35 10 মানে 350 10 কিমান হ'ব 360